Welcome to AFN Coaching YouTube classes. Do you want to crack Polytechnic entrance exam? Do you want to crack lateral entry exam? Or do you want a job? We are here to help you. We provide coaching for Polytechnic admission tests, semester classes for all the branches, lateral entry exam, RRB, SSC, APSC, APDCL coaching for junior engineers. We have the best faculties and great mentors. Every year, different students from different places either crack the entry exams or get the desired jobs with the help of our coaching. So, are you one of them? Yes, you are. So join us, subscribe to our channel or visit us. Hello everyone, welcome back to our AFN Coaching YouTube channel. Last class তোমালোকক chemistry periodic table theory part খিনি খতম কৰিছিলো। তাৰ কিছুমান এক্সট্ৰা পইণ্টস কিছুমান থাকি গৈছিলে সেইখিনি আজি আমি ডিসকাস কৰিম আৰু চেপ্টাৰটো খতম কৰিম। তো কিছুমান ইম্পৰ্টেন্ট পইণ্ট বা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন মই কিনে মিক্স কৰি কিনে তোমালোকক গোটেইখিনি একেলগে দি দিম। এইবিলাক এক্সামত ডাইৰেক্ট কোৱেশ্চন আহে। তো ইয়াতে চোৱা আমাৰ গ্ৰুপ কি আছিলে, গ্ৰুপ কিমানটা আছিলে, 18টা আছিল মানে বৰ্গ আমাৰ 18টা আছিলে। তাৰে যিবিলাক গ্ৰুপ মানে আমাক কোৱেশ্চন এনেকৈ সুধিব যে আয়নিক বন্ধন কেতিয়া হয় আৰু কোভেলেন্ট বন্ধন কেতিয়া হয়, মানে আয়নীয় বন্ধনী কেতিয়া হয় আৰু সমযোজী বন্ধনী কেতিয়া হয়, মানে কোনটো গ্ৰুপৰ লগত কোনটো গ্ৰুপৰ যিবিলাক এলিমেন্ট আছে, মানে যিবিলাক বেলেগ বেলেগ বৰ্গৰ যিবিলাক মৌল আছে সিহঁতৰ মাজত কোনটো মাজত ৰিয়েকচন হলে বিক্ৰিয়া হলে কি হ'ব, যে আয়নিক বন্ধন হ'ব হয়নে নে কোভেলেন্ট বন্ধন হ'ব, এইবিলাক সোধে। তো এতিয়া চোৱা আমাৰ গ্ৰুপ 1 2 আৰু গ্ৰুপ 13, গ্ৰুপ 1 2 আৰু গ্ৰুপ 13 ইহঁতে যেতিয়া গ্ৰুপ 14 15 16 17 ইহঁতে কি কৰে, গ্ৰুপ 1 2 and 13 মানে বৰ্গ কিমান 1 2 আৰু 13 ইহঁতে যেতিয়া গ্ৰুপ 14 15 16 17 14 15 16 7 ইহঁতৰ লগত কি কৰে, ৰিয়েকচন কৰে মানে বিক্ৰিয়া কৰে। মানে ইহঁত দুটাৰ মাজত যেতিয়া বিক্ৰিয়া হ'ব, ৰিয়েকচন হ'ব, তেতিয়া কি হ'ব, আমাৰ কোনটো বন্ড হ'ব, তেতিয়া কোনটো বন্ড হ'ব, আয়নিক বন্ড, আয়নিক বন্ড। অসমীয়াত কি বুলি কয়, আয়নীয় বন্ধনী, মানে আয়নিক বন্ড, আয়নীয় বন্ধনী। তো গ্ৰুপ 1 2 and 13 মানে আমাৰ কিমানটা গ্ৰুপ আছে, 18টা। তো 1 2 ইফালে 1 আৰু 2 থাকে, আছে ইফালে 13 ৰ পৰা 18 থাকে, মানে মাজত 3 to 12 থাকে, কি হয় ট্ৰানজিশন আছিল। তো 1 2 আৰু 13 1 2 আৰু 13 যেতিয়া 14 15 16 17 14 15 16 17 ইহঁতৰ মাজত কি হয়, ৰিয়েকচন হয়, বিক্ৰিয়া হয়। মানে সাপোজ গ্ৰুপ 1 ত কি থাকিব, সোডিয়াম, মানে গ্ৰুপ 1 সোডিয়াম, আৰু ইফালে গ্ৰুপ 17 ত কি থাকিব, ক্লোৰিন, মানে তো ইহঁতৰ মাজত ৰিয়েকচন হ'লে এটো কিমান গ্ৰুপ 1 এটো কিমান গ্ৰুপ 17, তো ইহঁতৰ মাজত যেতিয়া ৰিয়েকচন হ'ব, ইহঁতৰ মাজত বিক্ৰিয়া হ'ব, আমি কি পাওঁ, NaCl পাওঁ হয়নে। আৰু এই NaCl টো ক'ৰ পৰা আহে, আয়নিক বন্ড হয়নে, অসমীয়াত কি কয়, আয়নীয় বন্ধনী। তো 1 2 13 লগত 14 15 16 17 হলে আমাৰ আয়নিক বন্ড হয়, আয়নীয় বন্ধনী হয়। আৰু ইয়াৰ এক্সেপশন এটা আছে, এক্সেপশন কি হৈছে আমাৰ হাইড্ৰোজেন, এক্সেপশন কি হৈছে আমাৰ হাইড্ৰোজেন। ইয়াৰ এক্সাম্পল ধৰি লোৱা NaCl হয়নে। আৰু কি হ'ব, গ্ৰুপটোত কি থাকে, মেগনেছিয়াম থাকে, গ্ৰুপটোত কি থাকে, মেগনেছিয়াম। আৰু ইফালে গ্ৰুপ 16 ত কি থাকিব, গ্ৰুপ 16 ত গ্ৰুপ 15 এইবিলাক কি নাইট্ৰজেন অক্সিজেন, এইবিলাক সাপোজ আমি অক্সিজেন ধৰিলো, অক্সিজেন ইয়াতে আহিব হয়নে, MgO এইবিলাক কি হ'ব, আমাৰ এইবিলাক কিহত পৰিব, আয়নিক বন্ধন, মানে আয়নীয় বন্ধনীত পৰিব হয়নে। কাৰণ এটো কিমান হয়, গ্ৰুপ 2 আৰু অক্সিজেন কিমান হয়, গ্ৰুপ 4 গ্ৰুপ 16, মেগনেছিয়াম গ্ৰুপ 2, অক্সিজেন গ্ৰুপ কিমান 16। তো 2 আৰু 16 ইহঁতৰ মাজত হৈছে এটো কি হ'ব, আমাৰ আয়নিক, মানে আয়নীয়, আৰু NaCl কি হয়, আয়নীয়, মানে তো এগুলা কি হ'ল, আয়নীয় বন্ধনী বা আয়নিক বন্ড। কিন্তু ইয়াৰ এক্সেপশন কি হয়, HCl ধৰা, মানে হাইড্ৰোজেন আমাৰ কিমান গ্ৰুপত হয়, গ্ৰুপ 1
হয়নে হাইড্ৰোজেন গ্ৰুপ 1 আৰু ক্লোৰিন গ্ৰুপ 17 হয়নে তো এটো নিয়ম মতে আমাৰ কি হ'ব লাগিছিল আয়নিক হ'ব লাগিছিল হয়নে আয়নীয় বন্ধনী হ'ব লাগিছিল এই নিয়ম মতে এটো হ'ব লাগিছিল আমাৰ কি স্টাৰ মাৰ্ক কৰি দিছো বহুত ইম্পৰ্টেন্ট হয় বহুত বাৰ খুদে তে HCl ত কি হ'ব বা এনেকে সুধিব যে তলত দিয়াৰ ভিতৰত আয়নিক বন্ড কোড হৈ আছে বা কোভেলেন্ট বন্ড কোড হৈ আছে এনেকে সুধিব তো এটো নিয়ম মতে যে 1 2 আৰু 13 গ্ৰুপ 1 2 আৰু 13 ৰ লগত 14 15 16 17 ইহঁত দুটা মাজত ৰিঅ্যাকশন হলে ইহঁত দুটা মাজত বিক্ৰিয়া হলে আমি কি পাওঁ আয়নিক বন্ড পাওঁ মানে আয়নীয় বন্ধনী পাওঁ তো হেতু হিচাপত HCl টো কি হ'ব লাগিছে আয়নিক মানে কিন্তু ই আয়নিক নহয় এই আয়নিক নহয় ই কি হৈ যায় আমাৰ কোভেলেন্ট বন্ড মানে কিন্তু আমাৰ অসমে কি কয় সমযোগী বন্ধনী মানে কোভেলেন্ট বন্ড তো ইয়াতে সো আমাৰ एग्जांपल কি হ'ল NaCl NGO এইবিলাক एग्जांपल হয় বাট এটো কি হয় এক্সেপশন হয় নে যে এটো কিবা এটা বেলেগ হৈ আছে বেলেগটো কি হয় যে HCl ত আমাৰ কি হয় আয়নিক হ'ব লাগিছিল মানে আয়নীয় বন্ধনী হ'ব লাগিছিল আয়নিক বন্ড হ'ব লাগিছিল কিন্তু তাৰ জায়গা কি হয় আমাৰ কোভেলেন্ট বন্ড হয় বা আমি অসমে কি বুলি কওঁ সহযোগী বন্ড মানে সহযোগী বন্ধনী তো ইয়াতেও 1 আৰু 17 হৈ আছে তো এটো নিয়ম মতে এটো হ'ব লাগিছিল আয়নিক কিন্তু আসলে এটো কি হয় আমাৰ কোভেলেন্ট বা সহযোগী আৰু ঠিক আছে এটো হল HCl ৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট হয় বহুত বাৰ एग्जामত আহিছে মানে ডাইৰেক্টলি পঢ়িব পাৰে যে HCl ত কোনটো বন্ড আছে কোনটো বন্ধনী আছে নহলে কি পঢ়িব যে ইয়াৰ ভিতৰত কোনটো কোভেলেন্ট বন্ড আছে এনেকে দিব পাৰে তো এটো হল আমাৰ কিহৰ কাৰণে গ্ৰুপ 1 2 আৰু 13 আৰু গ্ৰুপ 14 15 16 17 ঠিক আছে আৰু ইয়াতে যদি গ্ৰুপ 14 15 16 17 মানে আৰু ইহঁতৰ লগতে 14 15 16 17 তো ইহঁত দুটাৰ মাজত ৰিঅ্যাকশন হ'ল ইহঁত দুটাৰ মাজত কি হ'ল বিক্ৰিয়া হ'ল মানে ইয়াতে কি আছিল 1 to 13 আৰু 14 15 16 17 ইহঁত দুটাৰ মাজত হ'ব ইয়াতে কি আছে 14 15 16 17 আৰু ইফালে 14 15 16 17 তো ইহঁতৰ মাজত যদি কি হয় ৰিঅ্যাকশন হয় বা বিক্ৰিয়া হয় তেনে আমি কি পাম কোভেলেন্ট বন্ড হয় না তে আমি কি পাম সহযোগী বন্ধনী পাম ইয়াতে কি হয় ইয়াতে কি আছিল আমাৰ আয়নিক হয় ইয়াতে কি হ'ব কোভেলেন্ট তো এই কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় যে কোনটো গ্ৰুপৰ লগত কোনটো গ্ৰুপৰ ৰিঅ্যাকশন হলে কোনটো গ্ৰুপৰ লগত কোনটো গ্ৰুপৰ বিক্ৰিয়া হলে আমি আয়নিক বন্ড পাওঁ মানে আয়নীয় বন্ধনী পাওঁ আৰু আমি কোভেলেন্ট বা সহযোগী বন্ধনী পাওঁ এই দুটা কোশ্চেন বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ एग्जांपल কি হ'ব ইয়াৰ एग्जांपल কি হ'ব CO2 হয়নে ইয়াৰ গ্ৰুপ কিমান কাৰ্বনৰ কিমান হ'ব গ্ৰুপ কাৰ্বনৰ গ্ৰুপ হ'ব আমাৰ কিমান হ'ব 14 হয়নে কাৰ্বনৰ গ্ৰুপ হ'ব 14 অক্সিজেনৰ কিমান হ'ব 16 কাৰ্বনৰ গ্ৰুপ হ'ব 14 অক্সিজেনৰ হ'ব 16 তো CO2 এটা एग्जांपल আৰু एग्जांपल হ'ব CCl4 এটো এটা एग्जांपल কাৰ্বনৰ কিমান 14 ক্লোৰিনৰ কিমান 17 মানে তো 14 16 14 17 মানে তো 14 ৰ পৰা 17 ৰ যিকোনো মাজত আৰু ইফালে 14 ৰ পৰা 17 ৰ যিকোনো মাজত যদি ৰিঅ্যাকশন হয় বিক্ৰিয়া হয় তেনে আমি কি পাম কোভেলেন্ট পাওঁ মানে সহযোগী বন্ধনী পাওঁ আৰু আয়নিকত কি হয় ইলেক্ট্ৰনবিলাক কি হয় এডি দিয়ে বা কি হয় ধৰি লয় মানে ৰিলিজ কৰে বা গেইন কৰে ইয়াত যেনেকৈ আমাৰ NaCl আছিল NaCl তো ই কি কৰে ইয়াত এটা ইলেক্ট্ৰন কি কৰে এডি দিয়ে মানে সোডিয়ামে এটা ইলেক্ট্ৰন এডি দিয়ে ই সোডিয়াম প্লাস হৈ যায় তাৰ পিছত এইটো ইলেক্ট্ৰন সোডিয়ামে এৰি দিছে কি ক'ত যায় এই ক্লোৰিনৰ তাত যায় মানে ক্লোৰিনৰ এটা ইলেক্ট্ৰন বেছি হৈ যায় কিন্তু কি হৈ যায় মাইনাস হৈ যায় আৰু প্লাস মাইনাস মিলি কিনে আমি কি বনো NaCl মানে এখানে এইটো কি নাম আয়নিক বন্ড মানে আয়নীয় বন্ধনী মানে কিহৰ কাৰণে হয় এগুলো কি বুলি কয় আয়ন বুলি কয় মানে এগুলোৰ নাম আয়ন প্লাস মাইনাস এগুলো আয়নত পৰে তো প্লাস মাইনাসৰ মাজত ৰিঅ্যাকশন হয় বিক্ৰিয়া হয় এখানে নাম কি আয়নিক বন্ড বা আয়নীয় বন্ধনী ইয়াতে কি হয় কোভেলেন্ট বন্ড বা কি হয় আমি সহযোগী বন্ধনী হয় না ইয়াতে কি হয় ইলেক্ট্ৰনবিলাক শেয়াৰ কৰে যে মোৰ 4টা আছে অক্সিজেনৰ পৰা দুটা লম আৰু এটা অক্সিজেনৰ পৰা দুটা লম মোৰ নিজৰ 8টা বনাম যে চাইবা
কাৰ্বনৰ কিমান ভ্যালেন্স ইলেক্ট্ৰন কিমান যোজক ইলেক্ট্ৰন কিমানটা থাকিব 4টা হয় কাৰ্বনৰ 4টা কি হয় ভ্যালেন্স ইলেক্ট্ৰন বা যোজক ইলেক্ট্ৰন মানে লাষ্টৰ কিমান হ'ব কাৰ্বনৰ 2 4 মানে 2,4 হ'ব তো প্ৰথম সেলটো কেটা থাকিব দুটা তাৰ নেক্সট সেল বা কক্ষটো কিমানটা থাকিব 4টা মানে তো যোজক ইলেক্ট্ৰন বা ভ্যালেন্স ইলেক্ট্ৰন কিমান হ'ব 4 তো এখানে কার্বনের কিমানটা হল 4টা আর অক্সিজেনের কেটা থাকে অক্সিজেন গ্রুপ 16 তো ইয়ার ভ্যালেন্স ইলেক্ট্রন কেটা হবে 6টা অক্সিজেনের ভ্যালেন্স ইলেক্ট্রন কেটা হবে 6টা আর ইফালে লো কইলো ইহঁতৰ মাজত কি হয় ইলেক্ট্ৰন বিলাক শেয়াৰ হয় মানে ইহঁতৰ মাজত ইলেক্ট্ৰন বিলাক শেয়াৰ হয় ইয়াৰ পৰা এটা ললে ইয়াৰ পৰা এটা ললে এতিয়া চোৱা কিমান হৈ গ'ল অক্সিজেনৰ 1 2 3 4 5 6 7 8টা হৈ গ'ল ইয়াতো 8টা হৈ গ'ল কাৰ্বনৰো 8টা হৈ গ'ল শেয়াৰ কৰি ললে ন ইলেক্ট্ৰন বিলাক শেয়াৰ কৰি ললে তো এনেকৈ শেয়াৰ কৰি কি হৈ যায় এই কোভ্যালেন্ট বণ্ডত কি হয় শেয়াৰ হয় সো যেতিয়া তোমালোকক এই বন্ড বিলাক ভালকে পঢ়াম চ্যাপ্টাৰটো তেতিয়া এখিনি বস্তু বেছি ভালকে ক্লিয়াৰ হ'ব এতিয়া জাস্ট এই মেইন পইণ্ট এটা বুজি থৈ দিয়া যে 1 2 13 আৰু 14 15 16 17 ইহঁতৰ মাজত ৰিএকচন হলে আমি আয়নিক বন্ড পাওঁ আৰু 14 আৰু 17 ইহঁতৰ নিজৰ মাজত যদি ৰিএকচন হয় তেনে আমি কোভ্যালেন্ট বন্ড পাওঁ ইয়াতে আমি আয়নিক বন্ধনী পাওঁ ইয়াতে সহযোগী বন্ধনী পাওঁ এই দুটা পইণ্ট মনত ৰাখিবা HCl তো বহুত ইম্পৰ্টেন্ট HCl তো কথা মনত ৰাখিবা HCl মানে HCl নহয় HBr তো একেই হ'ব HI যদি লও তেতে একেই হ'ব মুঠতে হাইড্ৰোজেনে সদায় কি কৰে এনেকুৱা বন্ড বিলাকত কি হ'ব আয়নিক বন্ড নকৰে কোভ্যালেন্ট বন্ড কৰে তো এইটো বহুত ইম্পৰ্টেন্ট হয় কোভ্যালেন্ট বন্ড কৰে সহযোগী বন্ড কৰে এইবিলাকৰ লগত কাৰণ ই কি হয় ই নন মেটেল হয় হাইড্ৰোজেন নন মেটেল হয় নে অধাতু হয় যিবিলাক ধাতু হয় সোডিয়াম ধাতু হয় মেটেল হয় তো তাৰ লগত নন মেটেল এটা আহিলে আমাৰ কি হয় আমি আয়নিক বন্ড পাওঁ হয়নে কিন্তু ইয়াতে যেটো আমাৰ সেকেন্ড পইণ্টত কৈ আছিল যে 14 15 16 17 হেবিলাক কি হয় আমাৰ নন মেটেল হয় মানে গ্ৰুপ 14 15 16 17 তাতে সব নন মেটেল থাকে অধাতু থাকে তো সিহঁতৰ মাজত ৰিএকচন হ'লে সিহঁতৰ মাজত বিক্ৰিয়া হ'লে আমি কি পাম কোভ্যালেন্ট বন্ড পাওঁ সহযোগী বন্ধনী পাওঁ তো ইয়াতো কি হয়েছে হাইড্রোজেন কি হয় নন মেটেল হয় অধাতু হয় আর ক্লোরিন কি হয় নন মেটেল হয় অধাতু হয় তো ইহঁতৰ মাজত ৰিএকচন হ'লে আমি কি পাম প্রক্রিয়া হ'লে কি পাম আমি ইয়াতো আমি কি পাম সহযোগী বন্ধনী পাম কোভ্যালেন্ট বন্ডে পাম মানে তো যিমান আছে HCl HBr HI আৰু কি HCl এবিলাক সবতে কি হ'ব কোভ্যালেন্ট বন্ড হ'ব বা সহযোগী বন্ধনী হ'ব নেক্সট পইণ্ট চোৱা এটা পানীৰ লগত কেনেকৈ ৰিএকচন হয় কিছুমান মেটেল পানীৰ লগত কেনেকৈ ৰিএকচন হয় তাৰ ওপৰতো কোৱেশ্চন আহে এনেকৈ আমাৰ সোডিয়াম নেক্সট আহিব সোডিয়াম বা পটাছিয়াম যেটালৈকে মেগনেছিয়াম তাৰ পিছত এলুমিনিয়াম তাৰ পিছত সিলিকন তো ইহঁতে ওয়াটাৰৰ লগত কেনেকৈ ৰিএকচন কৰে ওয়াটাৰৰ লগত পানীৰ লগত কেনেকৈ বিক্ৰিয়া কৰে তার উপর কোশ্চেন আহে যে সোডিয়াম আর পটাশিয়াম প্লাস ওয়াটার মানে পানি দিছো তো পানির উপর রিঅ্যাকশন হলে কি হবে তো সোডিয়াম বা পটাশিয়াম যদি আছে তার উপর যদি আমি পানি দি দিছো তেতিয়া আমি কি হবে রিঅ্যাকশনটো অটোমেটিক হবে মানে মিক্স কৰি দিয়াৰ লগে লগে ৰিঅ্যাকশন হৈ যাব অটোমেটিক হৈ যাব আৰু কি হ'ব বহুত ফাস্ট হ'ব বহুত জলদি হ'ব ৰেপিড হ'ব তো এটা কি লিখিম যে অটোমেটিক হৈছে মানে মানে আমি অটোমেটিক মানে কি আমি একো এক্সট্রা বস্তু দিব লগা হোৱা নাই যে আমি গৰম কৰিছো বা কিবা ঠাণ্ডা কৰিছো বা কিবা টেম্পারেচাৰ বঢ়াইছো মানে এবিলাক কাম একো কৰিব নালাগে জাস্ট ইহঁতক মিক্স কৰি দিলে হ'ল অটোমেটিক ৰিঅ্যাকশন হ'ব আৰু কি হ'ব ভেৰি ফাস্ট বহুত জলদি ৰিঅ্যাকশন হ'ব মানে বা ৰেপিড হ'ব ৰেপিড বুলি লিখিব পাৰ ভেৰি ফাস্ট বা ৰেপিড মানে বহুত ঘনকে ৰিঅ্যাকশন হ'ব মানে জলদি জলদি ৰিঅ্যাকশন হ'ব আৰু তাৰ যেবিলাক প্ৰডাক্ট হলে এটা লগে লগে ওলাই যাব মানে এই ৰিঅ্যাকশনটো কি হয় অটোমেটিক প্লাস বহুত ফাস্ট মানে বহুত জলদি হ'ব আৰু নিজে নিজে হ'ব মানে আমি
এক্সট্ৰা একো বস্তু বাহিৰৰ পৰা দিব নালাগে তো নেক্সট কি মেগনেসিয়াম প্লাস ওয়াটার হয়নে H2O লিখিছো ইয়াতে কি হ'ব এটা ৰিএকচন হ'ব কিন্তু অন হিটিং এই যেটো অটোমেটিক কোন তাৰ মিনিংটো বুজিব লাগে ইয়াতে কি হ'ব মেগনেসিয়াম প্লাস ওয়াটার ইহতো ৰিয়েক্ট হ'ব মানে ইহতো বিক্ৰিয়া হ'ব কিন্তু কি হ'ব আমি তা গৰম কৰিব লাগিব আমি তা হিট দিব লাগিব যে ইমান টেম্পারেচাৰ আমি তাৰ বঢ়াব লাগিব তে ৰুম টেম্পারেচাৰ নহব আমাৰ ৰুম টেম্পারেচাৰ কিমান থাকে হয়নে সাধাৰণ উষ্ণতা কিমান থাকে 27-28 ডিগ্ৰী সেলসিয়াস তো ইয়াত বেছি দিব লাগিব ইয়াত আমি গৰম কৰিব লাগিব গৰম কৰিলেহে ইহতৰ মাজত ৰিএকচন হ'ব তো তোমালোকে এনেকে চাৰিটা অপচন লিখি দিব যে তলৰ কোনটো এলিমেন্ট বা কোনটো মৌল কি হয় পানীৰ লগত অটোমেটিক ৰিয়েক্ট কৰে তো কি হ'ব সোডিয়াম বা পটাছিয়াম বা এনেকে সুধিব যে হিট কৰোঁতে কোনটো হিট কৰাৰ পিছত কোনে ৰিয়েক্ট কৰে তো কোনটো হ'ব মেগনেসিয়াম মানে নেক্সট আহিব এলুমিনিয়াম প্লাস ওয়াটার এলুমিনিয়াম প্লাস ওয়াটার ইহতো ৰিএকচন হ'ব অটোমেটিক হ'ব কিন্তু কি হ'ব very slow তো ইয়াতে কি আছে অটোমেটিক আৰু ভেৰি ফাস্ট হয়নে প্ৰথমতে সোডিয়াম পটাছিয়াম আৰু ওয়াটাৰ কি আছে অটোমেটিক আৰু ভেৰি ফাস্ট বহুত জলদি হয় মেগনেসিয়াম আৰু ওয়াটাৰ কি হ'ব গৰম কৰিলেহে হ'ব আৰু এলুমিনিয়াম আৰু ওয়াটাৰ কি হ'ব ভেৰি স্লো মানে ইহতক গৰম কৰিব নালাগে বা টেম্পারেচাৰ বঢ়াব নালাগে কিন্তু কি হ'ব বহুত লাহে লাহে হ'ব বহুত টাইম লাগিব সিলিকন প্লাস ওয়াটাৰ মানে ইহতক জি কৰিলেও ৰিএকচন নহব সিলিকন আৰু ওয়াটাৰ যদি আমি মিক্স কৰো যিমানে টেম্পারেচাৰ বঢ়াও জিয়ে কৰো এটো ৰিএকচন কিতাও কমপ্লিট নহব তো এই চাৰিটা পইণ্ট বহুত ইম্পৰ্টেন্ট হয় বহুত বাৰ কোৱেশ্চন আহিছে ইয়াৰ ওপৰত ঠিক আছে নেক্সট ওয়া কি আহে সফট মেটেল কিছুমান থাকে সফট মেটেল কোমল কোৱেশ্চন বিলাকৰ এনেকুৱা হয় যে তলৰ কোনটো মেটেল কি হয় কোমল মানে কোনটো সফট মানে কোনটো ধাতু কোমল হয় তো সফট মেটেল বিলাকৰ এক্সাম্পল চোৱা সফট মেটেল ইয়াৰ আগতে মই তোমালোকক কৈছিলো যে মাৰ্কিউৰি যেটো আছে মাৰ্কিউৰি কি হয় লিকুইড হয় মানে এটো কি হয় তৰল অৱস্থাত পোৱা যায় মাৰ্কিউৰি মেটেল হয় মানে ধাতু হয় কিন্তু আমি তাক তৰল অৱস্থাত পাও লিকুইডত পাও সিমিলাৰলি ব্ৰোমিনো কি হয় অধাতু হয় মানে নন মেটেল হয় কিন্তু তাক আমি কি পাও তৰল অৱস্থাত পাও এটো তোমালোকক আগৰ ক্লাছত মই লিখাইছিলো এটা সফট মেটেল যিবিলাক মেটেল কোমল হয় সলিড হয় মানে ইহতে কি হ'ব সলিড হ'ব কিন্তু কি হ'ব কোমল হ'ব সফট হ'ব এক্সাম্পল কি হ'ব সবতকে ডাঙৰ এক্সাম্পল আছে সোডিয়াম মানে বহুত কোমল হয় লিথিয়াম তাৰপিছত পটাছিয়াম যিবিলাক আমাৰ ফাৰ্স্ট গ্ৰুপত আছে গুটেইখিনি ৰুবিডিয়াম আৰু ঠিক আছে সিজিয়াম মানে এই গুটেইকেইটা কি হয় বহুত সফট হয় ইহত মেটেল হয় মানে ধাতু হয় কিন্তু বহুত কোমল হয় তো সহজে ভাঙি দিব না হাতেৰে ভাঙ জোৰ দিলে ভাঙি যাব এনেকুৱা জানে বহুত কোমল হয় তো এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট মেইনলি সোডিয়াম বা লিথিয়ামৰ কথা সুধে যে তলৰ কোনটো এলিমেন্ট কি হ'ব বহুত সফট হয়নে তো তাৰ এই পাঁচটা সোডিয়াম লিথিয়াম পটাছিয়াম ৰুবিডিয়াম আৰু সিজিয়াম হয়নে মেইনলি পটাছিয়ামৰ কি এই দুটা বেছিকে খুদে বাকি দুটা ইমান ঘুৰে নেক্সট আৰু আছে এটা স্ট্ৰেটেজিক এলিমেন্ট মানে অসমীয়াত কি কয় স্ট্ৰেটেজিক মৌল অসমীয়াত কয় স্ট্ৰেটেজিক মৌল ইংলিছত স্ট্ৰেটেজিক এলিমেন্ট নামটো একে স্ট্ৰেটেজিক আছে অসমীয়াত তো কি হয় এবিলাকত কি হয় আমাৰ যিবিলাক প্লেন বনাবলৈ বা কিবা এনেকুৱা আৰ্মিৰ কামত লাগে সেইবিলাক এলিমেন্ট কি হয় স্ট্ৰেটেজিক এলিমেন্ট হয় ইহতক মানে ট্ৰান্সপৰ্টৰ কাৰণে গভৰ্ণমেন্টৰ পাৰমিশন ল'ব লাগে বা কিবা এনেকুৱা ট্যাক্স দিব লাগে বেলেগ এনেকুৱা বহুত টেকনিক হয় মানে সোডিয়াম যদি তুমি এটা জেগালৈ লৈ যোৱা তো কোনো কোনো তুমি সোডিয়াম কিনিলা তুমি দোকানৰ পৰা কিনিলা তুমি লৈ গলা কিন্তু এই স্ট্ৰেটেজিক এলিমেন্ট এটা হেনেকুৱা নহয় তুমি গভৰ্ণমেন্টৰ লগত পাৰমিশন ল'ব লাগিব মুভ কৰিবৰ কাৰণে এটা অলপ বেলেগ ধৰণৰ হয় তো স্ট্ৰেটেজিক এলিমেন্টৰ পৰে টাইটেনিয়াম আৰু কি হয় ক্ৰোমিয়াম টাইটেনিয়াম আৰু ক্ৰোমিয়াম ইহঁতে কি হয় টাইটেনিয়াম আৰু ক্ৰোমিয়াম ইহঁতে কিহৰ পৰে স্ট্ৰেটেজিক এলিমেন্ট বহুত ইম্পৰ্টেন্ট হয় বহুত বাৰ সুধিছে যে স্ট্ৰেটেজিক এলিমেন্ট কি হয় বুলি নুসুধে তলৰ কোনটো স্ট্ৰেটেজিক এলিমেন্ট এনেকে সুধিব টাইটেনিয়াম আৰু ক্ৰোমিয়াম বহুত ইম্পৰ্টেন্ট হয় মন ৰাখিবা সফট মেটেলটো মন ৰাখিবা তো আজিৰ কাৰণে ইমানে নেক্সট ক্লাছত আমি যিখিনি
এক্সট্ৰা পাৰ্ট বাকী আছে সেইখিনি কমপ্লিট কৰি চেপ্টাৰটো খতম কৰিম থ্যাংক ইউ Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.